মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আছামলৈ মই তোমালোকক স্বাগতম জনাই। আজি মই তোমালোকৰ আগত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ অসমীয়া MIL-ৰ অধ্যায় 2 অসমত মহাত্মা গান্ধীৰ পোনপ্ৰথম পদাৰ্পণৰ পৰা চমু প্ৰশ্নৰ উত্তৰ লৈ আহিছো, যিখিনি প্ৰশ্ন তোমালোকৰ পৰীক্ষাত 2 নম্বৰকৈ থাকিব। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা অসমত মহাত্মা গান্ধীৰ পোনপ্ৰথম পদাৰ্পণ অধ্যায়টিৰ পৰা পাঠভিত্তিক চমু প্ৰশ্নসমূহনো কি সেইখিনি জানিবলৈ প্ৰয়াস কৰোঁ। দীঘল প্ৰশ্নৰ উত্তৰ 3 বা 4 নম্বৰ পাঠভিত্তিক প্ৰশ্ন। প্ৰশ্ন 1, পদ্মনাথ গোহাঞিবৰুৱাই মহাত্মা গান্ধীৰ কোনবোৰ কাৰ্যৰ কাৰণে গান্ধীজীক লগ পাবলৈ উদ্গ্ৰীৱ হৈ পৰিছিল? যে পদ্মনাথ গোহাঞিবৰুৱাই যেতিয়া অসমত মহাত্মা গান্ধী আহিছিল, এই মহাত্মা গান্ধীৰ তেওঁ লগ কৰিবলৈ উদ্গ্ৰীৱ হৈ আছিল, কিন্তু সেই উদ্গ্ৰীৱ হোৱাৰ কাৰণবোৰ কি আছিল? মহাত্মা গান্ধী কেনে কিছুমান কাম কৰিছিল, যিবিলাক কামৰ কাৰণে তেওঁক লগ পোৱাৰ কাৰণে উদ্গ্ৰীৱ হৈ গৈছিল বা পৰিছিল? উত্তৰ, দক্ষিণ আফ্ৰিকাৰ বাসী ভাৰত সন্তানৰ দুখ নিৰ্যাতন মোচন আৰু অভাৱ অভিযোগ নিবাৰণৰ বাবে মহাত্মা গান্ধীৰ অসাধাৰণ কাৰ্যকলাপ আৰু কৃতিত্বৰ বিষয়ে পঢ়ি শুনি তেখেতৰ প্ৰতি পদ্মনাথ গোহাঞিবৰুৱাৰ আন্তৰিক শ্ৰদ্ধা ভক্তিৰে উপচি পৰিছিল। আনকি বিদেশ আমেৰিকাত গান্ধীজীৰ মহামানৱিক কাৰ্যকলাপৰ বহল আলোচনা বিলোচনা হোৱা কথাবিলাক জানি আৰু আমেৰিকান খ্ৰীষ্টিয়ান মিছনেৰী সম্প্ৰদায়ে গান্ধীজীৰ মানৱ জাতিৰ মংগলাৰ্থে কৰা অলৌকিক আত্মোৎসৰ্গত বিস্ময় মানি তেখেতক অলেখ প্ৰশংসা কৰা সেই সম্প্ৰদায়ৰ পুৰোহিত পাদ্ৰীসকলে মহাত্মা গান্ধীজীক অৱতাৰী মহাত্মা যীশুখ্ৰীষ্টতকৈ ওপৰ খাপত আসন দিয়া আদিলৈকে লক্ষ্য কৰি পদ্মনাথ গোহাঞিবৰুৱা স্তম্ভিত হৈছিল আৰু মহাত্মা গান্ধীক লগ পাবলৈ উদ্গ্ৰীৱ হৈ পৰিছিল। তাৰমানে এই প্ৰশ্নটিৰ দ্বাৰা ইয়াকে কোৱা হৈছে যে যেতিয়া মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত আছিল, তেওঁ দক্ষিণ আফ্ৰিকাত থকা সময়ত দক্ষিণ আফ্ৰিকানবাসীক তেওঁৰ বহুত ধৰণৰ আন্দোলন কৰি সিহঁতৰ ন্যায়ৰ কাৰণে তেওঁ সিহঁতৰ কাৰণে চেষ্টা কৰিছিল। এইবিলাক কথাই কি কৰিছিল? পদ্মনাথ গোহাঞিবৰুৱাক মহাত্মা গান্ধীৰ প্ৰতি অধিক ভক্তিভাৱ আৰু শ্ৰদ্ধাভাৱ জগাই তুলিছিল। ঠিক সমান্তৰালকৈ আমেৰিকাবাসীয়েও যেতিয়া আমেৰিকান খ্ৰীষ্টান পাদ্ৰীসকলে বা ধৰ্মযাজকসকলে সিহঁতে মহাত্মা গান্ধীৰ মহামানৱ এই দানৰ কাৰণে খুব প্ৰশংসা কৰিছিল আৰু সিহঁতে সেই মাহাত্ম্যটো মহাত্মা গান্ধীৰ মাহাত্ম্য যীশুখ্ৰীষ্টতকৈ অধিক ওপৰৰ খাপত আসন আদি দিয়াক লক্ষ্য কৰি পদ্মনাথ গোহাঞিবৰুৱাই স্তম্ভিত হৈছিল আৰু তেওঁক দেখা কৰিবলৈ উদ্গ্ৰীৱ হৈ পৰিছিল। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰশ্নটিৰ উত্তৰ এইখিনি দিলে তোমালোকে হৈ যাব। এতিয়া নেক্সট প্ৰশ্নটিলৈ আহা। প্ৰশ্ন 2, গান্ধীজীৰ প্ৰথম অসম ভ্ৰমণ সম্পৰ্কে এটি টকা প্ৰস্তুত কৰা 2018, 2023, 2019। খুব দৰকাৰী প্ৰশ্ন, তোমালোকৰ অহা পৰীক্ষাটো অহাৰ পুৰা সম্ভাৱনা আছে। ইয়াতে কৈছে গান্ধীজীৰ প্ৰথম অসম ভ্ৰমণ কৰিছিল, সেই সম্পৰ্কে এটি টকা প্ৰস্তুত কৰিব লাগে। উত্তৰ, ভাৰতবৰ্ষত স্বাধীনতা সংগ্ৰামৰ নেতৃত্ব দিয়া অপ্ৰতিদ্বন্দ্বী নেতা মহাত্মা গান্ধীয়ে 1921 চনৰ আগষ্ট মাহত প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰে। আগষ্ট মাহৰ 21 তাৰিখে তেখেত জাহাজেৰে আহি তেজপুৰত উপস্থিত হয়। গান্ধীজীৰ সাক্ষাৎ লাভ কৰিবলৈ উদ্গ্ৰীৱ হৈ থকা পদ্মনাথ গোহাঞিবৰুৱাই তেজপুৰীয়া ৰাইজৰ লগত পুৱাতে জাহাজ ঘাটত উপস্থিত হয়।
তেতিয়া ধাৰাসাৰ বৰষুণ দি আছিল। সেই বৰষুণত তিতি বুঢ়ী মানুহবোৰে গান্ধীজীৰ দৰ্শন লাভৰ বাবে অপেক্ষা কৰি আছিল। প্ৰায় 9:30 নিৰ্দিষ্ট জাহাজখন ঘাট চাপিল। গান্ধীজীৰ লগত অসম কংগ্ৰেছৰ নেতা তৰুণৰাম ফুকনো আহিছিল। তৰুণৰাম ফুকনে ৰায়চাহেব পদ্মনাথ গোহাঁই বৰুৱাক গান্ধীজীৰ লগত চিনাকি কৰাই দিয়াত তেখেতে গোহাঁই বৰুৱাৰ লগত সৌহাৰ্দ্যমূলক 2-4 কথা বতৰা পাতিলে। গান্ধীজীয়ে ঘৰতে সূতা কাটি বৈ উলিওৱা কাপোৰ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছিল। গান্ধীজীক তেজপুৰীয়া ৰাইজে শোভাযাত্ৰা কৰি আদৰি আগৰৱালা পৰিয়ালৰ পকীলৈ লৈ গল আৰু তাতে ছাগলীৰ গাখীৰেৰে জা জলপান দি আপ্যায়ন কৰিলে। কিছু সময়ৰ পাছত তেখেতে উপস্থিত ৰাইজক উদ্দেশ্যি স্বৰাজ আৰু অসহযোগ সম্পৰ্কে ভাষণ দিলে। তাৰ প্ৰশ্নটি কোৱা হৈছে কি, যেতিয়া মহাত্মা গান্ধী প্ৰথমবাৰৰ বাবে 1921 চনৰ আগষ্টৰ 21 তাৰিখে জাহাজেৰে তেজপুৰৰ ঘাটত উপস্থিত হয়, তেতিয়া ধাৰাসাৰ বৰষুণ দি আছিল। তেওঁ সাক্ষাৎ কৰাৰ কাৰণে বহুতো তেজপুৰীয়া ৰাইজে বৰষুণত তিতি বুৰি এই জাহাজ ঘাটত ৰৈ আছিল। তো পদ্মনাথ বৰুৱাই পুৱাতে সেই জাহাজ ঘাটত উপস্থিত হৈছিল। তেওঁ অৰ্থাৎ মহাত্মা গান্ধী অহা সেই জাহাজখন পুৱা 9:30 বজাত তেজপুৰৰ ঘাট পালেহি। সেই সময়ত গান্ধীজীৰ লগত কি কংগ্ৰেছ নেতা তৰুণৰাম ফুকনো আহিছিল। তৰুণৰাম ফুকনে এই ৰায়চাহেব পদ্মনাথ গোহাঁই বৰুৱাক গান্ধীজীৰ লগত সাক্ষাৎ কৰাই দিলে আৰু তেওঁৰ কথা চা চিনাকি কৰি দিলে। সিহঁতৰ মাজত 2-4টা সৌহাৰ্দ্যমূলক কথা পোৱাৰ পিছত গান্ধীজীক তেজপুৰীয়া ৰাইজে শোভাযাত্ৰা কৰি আগবঢ়াই লৈ আগৰৱালাৰ কুটিলৈ লৈ গল। তাতে গান্ধীজীয়ে কি কৰিলে, ছাগলীৰ গাখীৰেৰে জা জলপান কৰি আপ্যায়ন কৰিলে আৰু কিছুমান পাছত তেখেতে তাত উপস্থিত ৰাইজক উদ্দেশ্যি স্বৰাজ আৰু অসহযোগ সম্পৰ্কে ভাষণ দিছিল। এইখিনি আছিল প্ৰশ্নটোৰ উত্তৰ। এতিয়া প্ৰশ্ন 3লৈ আহা, গান্ধীজী আৰু পদ্মনাথ গোহাঁই বৰুৱাৰ মাজত কথোপকথনখিনি তোমাৰ ভাষাত বুজাই লিখা। এটাও খুব দৰকাৰী প্ৰশ্ন। মানে গান্ধীজী আৰু পদ্মনাথ গোহাঁই বৰুৱাৰ মাজত কি কি কথা বতৰা হৈছিল সেইখিনি তোমাৰ নিজৰ ভাষাত বুজাই লিখিব দিছে। গান্ধীজীক লগ পোৱাৰ বাবে উদ্গ্ৰীৱ হৈ থকা পদ্মনাথ গোহাঁই বৰুৱাই প্ৰথমবাৰৰ বাবে অসমলৈ অহা মহাত্মা গান্ধীক তেজপুৰৰ জাহাজতে লগ ধৰিলে। গান্ধীজীৰ লগত অহা অসমৰ কংগ্ৰেছ নেতা তৰুণৰাম ফুকনে পদ্মনাথ গোহাঁই বৰুৱাৰ সৈতে চিনাকি কৰি দি কলে যে তেওঁ ভাৰত চৰকাৰৰ ৰায় চাহেব উপাধিৰে সন্মানিত হৈছে। কথাষাৰ শুনি মহাত্মা গান্ধী জিকাৰ খাই ইংৰাজীতে এইভাবে কলে, আচৰিত, ৰায় চাহেব কিতাপধাৰীয়ে গান্ধীক আদৰিবলৈ আহে। তেতিয়া পদ্মনাথ গোহাঁই বৰুৱাই কলে যে তেওঁ আচলতে ৰাইজৰহে ৰায় চাহেব। যাচি দিয়া চৰকাৰী ৰায় চাহেব কিতাপ পিন্ধিও তেওঁ সততে সৰ্বতোভাৱে ৰাইজৰ ফলীয়া হৈ কৰ্মক্ষেত্ৰত আগবাঢ়ি আছে। তেতিয়া গান্ধীজীয়ে পদ্মনাথ গোহাঁই বৰুৱাৰ ফালে চাই কলে যে তেখেতে আশা কৰে যাতে খিতাপৰ কৃতিটিয়ে পাক খুৱাই তেওঁক ৰাইজৰ প্ৰতিকূলমুখী নকৰে। তাৰ পিছত তেখেতে গোহাঁই বৰুৱাৰ লগত স্বৰাজ বিষয়ৰ 2-4 কথা পাতিলে। পিন্ধনত থকা চেলেংখন হাতেৰে লাৰি গান্ধীয়ে বৰুৱাক সুধিলে, বোলে চেলেংখনৰ সূতা স্বদেশীনে? গোহাঁই বৰুৱা উত্তৰ দিলে, সূতা কিনা আৰু কাপোৰখন ঘৰত বোৱা। এই কথাত গান্ধীজীয়ে অসন্তুষ্টি প্ৰকাশ কৰি সূতাটো বিলাতী নলৈ ঘৰতে কাটি ঘৰতে বৈ লব লাগে বুলি পৰামৰ্শ দিলে। এই প্ৰশ্নটিৰ দ্বাৰা মহাত্মা গান্ধী আৰু পদ্মনাথ গোহাঁই বৰুৱাৰ মাজত হোৱা কথোপকথনখিনিৰ
উত্তৰ আমি ইয়াতে পালো। সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনিয়ে আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। আশা কৰিছো এই ভিডিঅ'টিয়ে তোমালোকক অহা পৰীক্ষাসমূহত সহায় কৰিব। ধন্যবাদ।